শীত মানেই যেন আনন্দৰ বতৰ এক মুকলি পৰিৱেশ আৰু সেই পৰিৱেশৰ মাজত বনভোজৰ আনন্দই সুকীয়া প্ৰকৃতিৰ মনোৰম পৰিৱেশৰ মাজলৈ এতিয়া বনভোজৰ বাবে থাপলি মেলিছে ৰাজ্যবাসী তেনে এক মনোৰম পৰিৱেশ পানীমূৰ জলপ্ৰপাত য'ত প্ৰতিদিনে সমাগম হৈছে অগণন বনভোজকাৰী দলৰ ডিমা হাছাও জিলা সদৰ হাফলঙৰ পৰা 127 কিলোমিটাৰ দূৰত্বত অৱস্থিত পানীমূৰ জলপ্ৰপাত প্ৰতি বছৰে মাঘী পূৰ্ণিমাৰ দিনা ডিমাছা ৰাইজে তৰ্পণ কৰা পানীমূৰ এক কথাত এক তীৰ্থস্থান অতীতৰ অশান্তজৰ্জৰ অঞ্চলটিত এতিয়া শান্তিপূৰ্ণ পৰিৱেশ আৰু ইয়াতেই ৰাজ্যৰ প্ৰত্যেকখন জিলাৰ পৰা বনভোজৰ দল আহি নাচি বাগি নৌকা বিহাৰ কৰি আনন্দত মতলীয়া হয় একাধিক ঠাইত তুষাৰপাত হোৱা খবৰে বেছিকৈ আকৰ্ষিত কৰিছে পৰ্যটকক ये जगह बहुत अच्छा है अगर कोई आ सकता है तो यह बहुत अच्छा आ सकता है कोई प्लेस एकदम मजेदार प्लेस है हमें बहुत अच्छा लगा दिल से बहुत खुशी हुई আপুনি আহক এবাৰ আৰু আনন্দ লওক পানীমূৰ জলপ্ৰপাতৰ যান্ত্ৰিকতাৰে ভৰা আপোনাৰ জীৱনৰ অৱসাদ দলিয়াই পেলাওক নিমিষতে হাফলঙৰ পৰা পংকজ কুমাৰ দেৱ ৰিপৰ্ট ঈশান নিউজ